দল ত্যাগ কৰা কথাটো লৈ পেলাই আৰু কি ক'ব লগা আছে, আহাই যায় এইটো একো নাই। মানে নৰ্মেল বতাহ যদি জোৰকৈ নবলে তেতিয়াও শুকান পাতবিলাক সৰি থাকে। বতাহ যদি জোৰকৈ বলে তেতিয়া কেঁচা পাতবিলাকো গছৰ পৰা সৰি যায়। ইয়াৰ অৰ্থটো এইটো নহয় যে গছডাল মৰি যাব। যেতিয়া কেঁচা পেটো সৰি যায় ধুমুহা আহি, তেতিয়া গছডালত আকৌ নতুন পাত ওলাই আহে। তো UPPL দল একদিন দুইদিনৰ কাৰণে নহয়, অহা 20-30 বছৰ UPPL দল থাকিব। আৰু UPPLত এতিয়া নৱপ্ৰজন্ম আহি আছে যিসকলে সমাজখন নতুন ৰূপত গঢ়িবলৈ বিচাৰে, জাতি জনগোষ্ঠীক এটা নতুন ৰূপত গঢ়িবলৈ বিচাৰে, তেনেকুৱা শিক্ষিত যুৱকসকল UPPLত আহি আছে। আৰু এইসকলে এটা আইডিঅ'লজিৰ দ্বাৰা, ধৰ্ম নিৰপেক্ষ এটা আইডিঅ'লজিৰ দ্বাৰা সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈ বড়োলেণ্ডখন এটা সুন্দৰ বড়োলেণ্ড গঢ়াৰ কাৰণে আগবাঢ়ি যাব। গতিকে কোনোবা আমাৰ দলত আহিব যাব, বেলেগ দলৰ পৰা আমাৰ তাত আহিব, এইটো ইলেকশ্যনৰ সময়ত হৈ থাকিব। এই ইলেকশ্যনৰ পিছত অহা 2029 কাৰণে আমি প্ৰিপেয়াৰ হ'ম। তেতিয়া আমি চাম যে কোনে শক্তিশালী নেতা হ'ব পাৰে, কোনে নেতা হ'ব নোৱাৰে, কোনে দূৰদৰ্শী হ'ব পাৰে, কোনে নোৱাৰে। এই মানুহবিলাকক লৈ পেলাই ইমান হেডেক নাই। ইলেকশ্যন জিকিবৰ কাৰণে ৰাইজকহে লাগে। নেতাটো এজনে হয়, তাৰ যদি পৰিয়ালৰ 2টা ভোট আছে, 3টা ভোট আছে, এইখিনি ভোটে আৰু বেলেগটো একো নাই। মুখ্যমন্ত্ৰীয়ে কিন্তু কেনেকুৱা দেখাইছে নিৰ্বাচন প্ৰচাৰ যথেষ্টভাৱে চলাই আছে আপোনালোকে? পৰিৱেশটো বহুত ভাল, ইয়াত কোনো ভাবিব লগা এনেকুৱা পৰিৱেশ একো নাই। যিখিনি মানুহ আজি UPPL দলৰ লগত আছে, UPPL দলৰ লগত কাম কৰি আছে, আমি অকলে নিৰ্বাচন খেলাৰ যেতিয়া সিদ্ধান্ত ল'লোঁ তেতিয়া বহুত উৎফুল্লিত হৈছে। যোৱা নিৰ্বাচনত UPPL দলক ক'ৰবাত নহয় ক'ৰবাত অলপ ষড়যন্ত্ৰ কৰিছে, এই কথাটো বড়োলেণ্ডৰ জনগণে ক'ব বিচাৰে বা তেখেতসকলে ভাবে। আৰু সেইকাৰণে UPPLক যিহেতু ভাল পায়, 5টা বছৰ UPPLে সুন্দৰকৈ বড়োলেণ্ড অঞ্চলটো যি এটা কাম কৰিছিলে বা নেতৃত্ব দিছিলে, এই কথাখিনিক লৈ পেলাই বড়োলেণ্ডবাসীয়ে পাহৰিব পৰা নাই। আৰু অনাগত দিনত বড়োলেণ্ডত তেনেকুৱা শান্তিৰ পৰিৱেশ, সকলো একেলগে থাকিব পৰা এটা ভাল পৰিৱেশ, এইটো সদায় বড়োলেণ্ডত থাকিব লাগে। আৰু এইটো পৰিৱেশ যদি থাকিব লাগে UPPL শক্তিশালী হৈ থাকিব লাগিব। এইকাৰণে এতিয়া এই যে নিৰ্বাচন আহি আছে, এইটো এটা সুযোগ লৈছে বড়োলেণ্ডবাসীয়ে। মাইনৰিটি ইয়াত যিটো যোৱাবাৰ হ'ল যে BPFে মাইনৰিটিক ঠগালে, মাইনৰিটিৰ ৰাইজে BPFক খুব বিশ্বাস আৰু আস্থাত লৈছিলে। কিন্তু মাইনৰিটি বিচৰা নাছিলে যে এখেতসকলে জিকি পেলাই NDAত যাওক। সেইকাৰণে অকলে চৰকাৰ গঠন কৰক বুলি শিল দল ভাঙি ভোট দিছিলে, 28টাকৈ জিকিবলৈ সক্ষম হৈছিলে। যেতিয়া 28টা জিকাৰ পিছতো NDAলৈ গ'ল, মাইনৰিটি সমাজ দুখ আৰু ক্ষোভ হৈছে। সেইকাৰণে আজি মাইনৰিটিৰ ভোট তেখেতসকলে নাপায়, আদিবাসীৰ ভোট তেখেতসকলে নাপায়, বিভিন্ন জনগোষ্ঠীৰ ভোট নাপায়। আৰু এই ভোটবিলাক চিধা UPPLত আহি আছে। এইকাৰণে 15টা সমষ্টিৰ ভিতৰত 10ৰ পৰা 12টা সমষ্টি UPPLে এইবাৰ জিকি আছে। আৰু দিছপুৰত যিটো চৰকাৰ গঠন হ'ব 16 এছেম্বলি, তাত UPPL অবিহনে চৰকাৰ নহয়। আৰু UPPLে ৰিজনেল পাৰ্টিৰ ভিতৰত সৰ্ববৃহৎ পাৰ্টি হৈ পেলাই তাতে অংশগ্ৰহণ কৰিব। উজনি অসমত দেখা গৈছে যে কংগ্ৰেছৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে চৰকাৰ গঠনত যদি কংগ্ৰেছক সমৰ্থন দিবলগীয়া হয়, কেনেধৰণৰ চিন্তা কৰিব? চাওক, আজি আমি ABCৰ কথা ভবা নাই, আজি UPPLৰ কথা ভাবি আছোঁ। UPPL এই নিৰ্বাচনত জয়যুক্ত হ'ব লাগে। বড়োলেণ্ডৰ 35 লাখ জনগণ, 26টা জনগোষ্ঠী, অসমৰ 3.5 কোটি জনগণ আৰু 146টা জনগোষ্ঠীৰ কাৰণে UPPL মডেলৰ ৰাজনীতিৰ দ্বাৰা সেই জনগোষ্ঠীবিলাকক ন্যায় দিয়াৰ কাৰণে, সাংবিধানিক অধিকাৰ দিয়াৰ কাৰণে, শান্তি প্ৰতিষ্ঠা কৰা আৰু সমন্বয়ৰ এটা পথেৰে আগুৱাই যোৱাৰ কাৰণে যিটো নেকি বৰ অসম গঢ়াৰ এটা সপোন আছিলে, তাত যিখিনি কাম ৰৈ গৈছে, এই আটাইবোৰ কাম কৰিবলৈ UPPLে এইবাৰ অসমলৈ আহি আছে। ছাৰ